নমস্কাৰ প্ৰিয় দৰ্শকসকল, ছেপ্টেম্বৰ মাহৰ ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। এইবাৰ 2025 বৰ্ষৰ ছেপ্টেম্বৰ মাহটো আপোনাৰ বাবে কেনেদৰে পাৰ হ'ব, কি শুভ পৰিৱৰ্তন আপোনাৰ ৰাশিৰ ওপৰত এই মাহটোত পৰিব আৰু দুৰ্গা পূজাৰ আগে আগে আপুনি এই মাহত কেনেধৰণৰ ভাল পৰিৱৰ্তন পৰিলক্ষিত কৰিব, সেই বিষয়ে আজিৰ ভিডিঅ'ত আপোনালোকে জানিব পাৰিব। আজি আমি মিথুন ৰাশিৰ ব্যক্তিসকলৰ বিষয়ে জনাম। মিথুন ৰাশিৰ ব্যক্তিসকলে এই ছেপ্টেম্বৰ মাহত দেখিব পাবলগীয়া কিছুমান শুভ পৰিৱৰ্তনৰ বিষয়ে জানিব পাৰিব। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। অৱশ্যে ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব আৰু যদি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কমেণ্ট বক্সত জয় মা দুৰ্গা লিখিবলৈ একেবাৰে নাপাহৰিব। গতিকে আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। মিথুন ৰাশিৰ ব্যক্তিসকলৰ বাবে যোৱা মাহৰ তুলনাত এইবাৰ ছেপ্টেম্বৰ মাহটো কিছু আপোনাৰ বাবে লাভদায়ক হৈ পৰিব, কাৰণ যোৱা মাহৰ যিহেতু কষ্টপূৰ্ণ মাহ হিচাপে আপুনি অনুভৱ কৰিছিল, কিন্তু এই মাহটোত আপোনাৰ কষ্টবোৰ অকণমান কম হৈ পৰিব। কেৰিয়াৰৰ ক্ষেত্ৰৰ ফালৰ পৰা মাহটোৰ দ্বিতীয় সপ্তাহমানৰ পৰা আপুনি কিছু উন্নতি প্ৰগতি যেন অনুভৱ কৰিব, কাৰণ মাহটোৰ প্ৰথম সপ্তাহত অকণমান মধ্যম থাকিব। যেতিয়া দ্বিতীয় সপ্তাহ আৰম্ভ হ'ব দেখিব আপুনি কেৰিয়াৰৰ ক্ষেত্ৰৰ ফালৰ পৰাও বিভিন্ন ধৰণৰ সমস্যাবোৰ নোহোৱা হ'ব। অৱশ্যে মাহটোৰ প্ৰথম সপ্তাহত সৰু সুৰা বাধাৰ মাজেৰে হয়তো আগবাঢ়ি যাবলগীয়া হ'ব পাৰে, কিন্তু বাধাবোৰ কিছু প্ৰতিৰোধ কৰাৰ ক্ষমতা এই মাহত আপোনাৰ বৃদ্ধি পাব। ইয়াৰ উপৰিও যিসকল ব্যক্তি প্ৰেম সম্পৰ্কত আছে তেওঁলোকৰ সম্পৰ্কত মধুৰতা আহিব আৰু নতুন ব্যক্তিৰ সৈতে প্ৰেম সম্পৰ্ক গঢ়ি উঠাও দেখা যাব। প্ৰেমত মিত্ৰতা বাঢ়িব। লগতে মাহটোৰ দ্বিতীয় সপ্তাহত এওঁলোকৰ বহু ব্যক্তিৰ সৈতে চিনাকি হোৱাৰ যোগ দেখা পোৱা গৈছে। গতিকে বিভিন্ন ব্যক্তিৰ সৈতে চিনাকি হ'লে আপোনাৰ দেখিব আপোনাৰ কাম বন হওক, ব্যক্তিগত ক্ষেত্ৰত হওক, লাভালাভৰ যোগ আপোনাৰ আহি পৰিব। কৰ্মক্ষেত্ৰত পদ প্ৰতিষ্ঠাৰ যোগ আছে। মান সন্মান পদ প্ৰতিষ্ঠাৰ যোগ পৰিলক্ষিত হৈছে। বিশেষকৈ আপুনি কষ্ট কৰক, দেখিব চেষ্টাত সফলতাৰ এক বিশেষ যোগো এই মাহটোত পৰিলক্ষিত হৈছে। গতিকে অকণমান চেষ্টা কৰিলে আপুনি সকলো দিশত সফল হ'ব পাৰিব। ধাৰ্মিক কাৰ্যত আপোনাৰ মন বহিব। বিশেষকৈ ধৰ্ম কৰ্মৰ প্ৰতি আস্থা বিশ্বাসবোৰো এই মাহত আপোনাৰ মনত আহি পৰিব। পবিত্ৰ কোনোবা ঠাইলৈ হয়তো যোৱাৰ সুযোগ সুবিধাও এই মাহত আপুনি লাভ কৰিব পাৰে। হঠাৎ তীৰ্থযাত্ৰা নতুবা হঠাৎ ক'ৰবাত তেনেকুৱা পবিত্ৰ ঠাইলৈ যোৱাৰ সুযোগ সুবিধা আপুনি এই মাহত লাভ কৰিব। মাহটোৰ শেষৰ ভাগত অৱশ্যে ধন সঞ্চয় কৰা ধন কামত আহিব। বিশেষকৈ মাহটোৰ শেষৰ ভাগত আপোনাৰ ধন সঞ্চয়ো হ'ব। মাহটোৰ আৰম্ভণিত যদিও আপুনি সঞ্চয় সিমান কৰিব নোৱাৰিব, কিন্তু শেষৰ ভাগত আপুনি দেখিব হাতত ধন টকা পইচাবোৰ সঞ্চয় কৰিব পাৰিব। মাহটোৰ তৃতীয় সপ্তাহমানত হঠাৎ ক'ৰবাৰ পৰা আকস্মিক ধন প্ৰাপ্তিৰ সম্ভাৱনাও পৰিলক্ষিত হৈছে। অৱশ্যে এই মাহত আপুনি বজাৰ সমাৰ কৰাৰ নামত প্ৰয়োজনতকৈ অকণমান হ'লেও ধন বেছি খৰচ কৰিবলগীয়া হ'ব পাৰে। বিশেষকৈ বজাৰ সমাৰৰ নামত খৰচৰ মাত্ৰা কিছু চলি থাকিব। সৰু অৱশ্যে সমস্যাত আপুনি বৰ বিশেষ গুৰুত্ব নিদিব, কাৰণ সৰু সমস্যাত চিন্তা কৰিলেহে আপুনি অকণমান মানসিকভাৱে অসন্তুলিত হ'ব পাৰে। গতিকে যিমান পাৰে সৰু সমস্যা আহিলেও বৰ বিশেষ চিন্তা কৰি নাথাকিব। আজি এই সম্পূৰ্ণ ছেপ্টেম্বৰ মাহটোত আপুনি দেখিব আপোনাৰ সম্পৰ্কবোৰ মধুৰ হৈ পৰিব। সকলোৰে সৈতে সম্পৰ্কত মধুৰতা আহিব। আপোনাৰ আত্মীয় কুটুম্বৰ সৈতেও সম্পৰ্কবোৰ হৈ পৰিব। দাম্পত্য ক্ষেত্ৰৰ ফালৰ পৰাও অতি সুখময়ভাৱে এই মাহটো পাৰ হ'ব। যিসকল বিবাহিত ব্যক্তি তেওঁলোকৰ এই মাহত জীৱনত সৰু সুৰা ভাল সুবিধা অহাৰ সম্ভাৱনাও পৰিলক্ষিত হৈছে। অৱশ্যে এই সম্পূৰ্ণ ছেপ্টেম্বৰ মাহটোত আপুনি হয়তো ঘৰত থকাৰ বিপৰীতে ঘৰৰ পৰা অকণমান বাহিৰতহে কৰ্মক্ষেত্ৰত সময় পাৰ কৰিব লাগিব, কাৰণ ঘৰৰ বাহিৰত
সময় কৰ্মৰ বাবে হয়তো ঘৰৰ বাহিৰত যাবলগীয়া হ'ব পাৰে। যদি আপুনি বয়সস্থ ব্যক্তি তেতিয়াহ'লে দেখিব আপোনাৰ সন্তান নতুবা সন্তানতুল্য ব্যক্তিৰ পৰা কিবা ভাল খবৰ এই মাহত লাভ কৰিব। আৰু কথা বতৰাত এওঁলোকে কিন্তু সন্মান লাভ কৰিব। ঘৰতে হওক, ঘৰৰ পৰা ক'ৰবাত বাহিৰতে হওক, যদি আপুনি কথা বতৰা কয় তেতিয়াহ'লে দেখিব আপোনাৰ কথা বতৰাই সমাজত মান সন্মান প্ৰতিষ্ঠা দিয়াও পৰিলক্ষিত হ'ব। বিদ্যাৰ্থীসকলৰ বাবে এই সম্পূৰ্ণ ছেপ্টেম্বৰ মাহটোৰ দ্বিতীয় ঠিক সপ্তাহমানৰ পৰাহে পঢ়া শুনাত শুভফল দেখা পোৱা গৈছে। মাহটোৰ প্ৰথম সপ্তাহত অৱশ্যে বিদ্যাৰ্থীসকলৰ সিমান শিক্ষাত আগ্ৰহ নাথাকিব, কিন্তু এই মাহটোত আপোনাৰ নতুন নতুন আইডিয়া, নতুন নতুন চিন্তাবোৰ মনলৈ আহিব। বিশেষকৈ নতুন প্ৰজেক্টৰ ওপৰত কাম কৰাৰ বাবে এই মাহটো অতি শুভ মাহ। বন্ধু বান্ধৱৰ সৈতে কথাবোৰ শ্বেয়াৰ কৰিবলৈ মন যাব। গতিকে সম্পূৰ্ণ মাহটোত আপুনি বন্ধুক কথা নোকোৱাকৈ থাকিব নোৱাৰিব, কাৰণ মনৰ কথাবোৰ বন্ধুৰ সৈতেহে আপুনি শ্বেয়াৰ কৰিবলৈ আপোনাৰ মন যাব। মিথুন ৰাশিৰ ব্যক্তিসকলে আইডিয়া যদি আপোনাৰ আছে তেতিয়াহ'লে আইডিয়াৰে আপুনি যদি কাম কৰে তেতিয়াহ'লে দেখিব আপোনাৰ মাহটোত আপুনি বিভিন্ন প্ৰকাৰৰ ভাল কাম নতুবা ভাল ফলাফল লাভ কৰিব। হিচাপ নিকাচত অকণমান খেলি মেলি কিন্তু হ'ব পাৰে। গতিকে যদি আপুনি হিচাপ নিকাচৰ কাম কৰে তেতিয়াহ'লে অকণমান গুৰুত্ব ৰাখিব। মাহটোত সৰু সুৰা হ'লেও ক'ৰবাত নহয় ক'ৰবাত হিচাপ নিকাচত অকণমান খেলি মেলি হোৱাৰ সম্ভাৱনা পৰিলক্ষিত হৈছে। ছ'চিয়েল মিডিয়াত যদি আপুনি কাম কৰি আছে তেতিয়াহ'লে এই মাহটোত আপোনাৰ বাবে অতি শুভ মাহ। ছ'চিয়েল মিডিয়াৰ সৈতে যিমান পাৰে জড়িত থকাৰ চেষ্টা কৰক। বিভিন্ন প্ৰকাৰৰ শুভ ফল আপুনি লাভ কৰিব। এই মাহত আপুনি কৰ্মটো বিকল্প লাভ কৰা দেখা যাব। যি কাম কৰি আছে সেই কামৰ বাহিৰেও আপুনি বেলেগ কামৰ সুযোগ সুবিধাও লাভ কৰিব। গতিকে বিকল্প কৰ্মৰ এক সন্ধান আপুনি এই মাহটোত লাভ কৰিব। অৱশ্যে ছেপ্টেম্বৰ মাহৰ ঠিক শেষৰ সপ্তাহমানত আপুনি নিজকে নিজে কিছু গৌৰৱ অনুভৱ কৰিব। এনে কিবা খবৰ হয়তো আহিব আপোনাৰ সন্মুখত, যি খবৰে আপোনাক নিজকে নিজে কিছু গৌৰৱ অনুভৱ কৰিব। প্ৰেম সম্পৰ্কৰ ফালৰ পৰাও অৱশ্যে খোলা মনৰ ব্যক্তিত্ব হোৱা এই মাহত দেখা যাব। সকলো কথা এওঁলোকে খুলি কোৱা এই মাহটোত পৰিলক্ষিত হ'ব। গতিকে লক্ষ্য কৰিলে সকলো দিশৰ ফালৰ পৰাই মিথুন ৰাশিৰ ব্যক্তিসকলৰ বাবেও এই ছেপ্টেম্বৰ মাহটো শুভ আৰু মংগলময়ভাৱেই পাৰ হ'ব। গতিকে আশীষ কৰিছোঁ যাতে ভগৱানৰ কৃপা আপোনাৰ ওপৰত সদায় থাকক। তাৰেই কামনাৰে আজিৰ বাবে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।